হেল্ল' এক্সপিৰিয়েঞ্চ। আজি আমি আলোচনা কৰিম ৱকফ বোৰ্ড, ৱকফ ল' বিষয়ে। আপোনালোকে হয়তো এইকেইদিন শুনি পায়ে আছে, লোকসভাত নতুনকৈ এখন বিল ইন্ট্ৰডিউচ কৰিছে যিটো ৱকফ বোৰ্ডৰ ওপৰত। গতিকে আমি এই গোটেইখিনি বস্তু জনাৰ আগত আমি জানি লওঁ ৱকফ প্ৰপাৰ্টি হয় কি। ৱকফ প্ৰপাৰ্টি এনেকুৱা এক ধৰণৰ প্ৰপাৰ্টি যিটো ইছলাম ধৰ্মত ইছলামিক মানুহবোৰ তেনেকুৱা নিজৰ প্ৰপাৰ্টি আল্লাহৰ নামত দান দি দিয়ে। সেইটোৱে হ'ল ৱকফ প্ৰপাৰ্টি। যেনেকুৱা আপোনালোকে ক'ৰবাতো দেখা পায় দৰগাহ নহ'লে মছজিদ য'ত লিখা থাকে ৱকফ প্ৰপাৰ্টি, যিটো মানে আল্লাহৰ নামত মানুহে তেনেকৈ দান কৰি দিয়ে, আৰু সেইটো ৱকফ প্ৰপাৰ্টি মেইনটেইন কৰা হয়। ইছলামিক কিছুমান ল' আছে, সেইটো ল' মতেই ৱকফ প্ৰপাৰ্টি মেইনটেইন কৰা হয়। এই ৱকফ প্ৰপাৰ্টি নন ট্ৰান্সফাৰেবল হয়, মিনছ এইটো পাৰ্মানেণ্ট হয়। এনেকুৱা নহয় যে এবাৰ প্ৰপাৰ্টিটো দান দি দিছোঁ আৰু দান দিয়াৰ পিছত তেনেকুৱা আকৌ লৈ ল'ম ইচ্ছা কৰি বা তাৰ পৰা নিজৰ কিবা সুবিধাৰ কাৰণে তাৰ প্ৰয়োগ কৰিব পাৰিম, তেনেকুৱা নহয়। এইটো এবাৰ তেনেকৈ দান দিয়াৰ পিছত বস্তুটো ৱকফ প্ৰপাৰ্টিৰ নামত গুচি যায়, আৰু সেইটো নিজে বিচাৰিলেও তেনেকৈ ল'ব নোৱাৰি, পাৰ্মানেণ্ট হয়। আৰু সেই ৱকফ প্ৰপাৰ্টি যিটো দান কৰা হয় তাৰ পৰা যদি কিবা ৰেভিনিউ আহে, সেইটো এডুকেশ্যনেল ইনষ্টিটিউশ্যন তেনেকুৱা বনাবৰ কাৰণে সিহঁতে ইউজ কৰে ৰেভিনিউখিনি, আৰু মছজিদ বনাবলৈ ইউজ কৰে, বা তেনেকুৱা গৰীব মানুহবোৰৰ কাৰণে ঘৰ বাৰী বনোৱা বা গৰীব মানুহবোৰক হেল্প কৰাৰ কাৰণে সিহঁতে এইখিনি ৰেভিনিউ ইউজ কৰে। তো এই গোটেই ৱকফ প্ৰপাৰ্টিখন মেনেজ কৰে ৱকফ বোৰ্ড। ৱকফ বোৰ্ড যিটো এটা ষ্টেচুটৰী বডি হয়। এই ষ্টেচুটৰী বডিটো ৱকফ এক্ট 1995 এক্টৰ আণ্ডাৰত বনোৱা হৈছিল। এটা কথা, ৱকফ বোৰ্ড যিটো হয় ইণ্ডিয়াছ লাৰ্জেষ্ট লেণ্ড অ'নাৰ হয়। তাৰ আগত ইণ্ডিয়ান ৰেলৱে আৰু আৰ্ম ফ'ৰ্চ সিহঁতৰ আছে, আৰু থাৰ্ডত ৱকফ বোৰ্ড আছে। এতিয়া ৰিচেণ্টলি কি হ'ল, ৰিচেণ্টলি লোকসভাত ৱকফ এমেণ্ডমেণ্ট বিল ইন্ট্ৰডিউচ কৰিছে, যিটো ৱকফ এক্ট 1995ক কিছুমান এমেণ্ড কৰিব বুলি কৈছে। ৱকফ এমেণ্ডমেণ্ট বিল 2014 ইন্ট্ৰডিউচ কৰিছে লোকসভাত, যিটো কিছুমান এমেণ্ড কৰিব ৱকফ এক্ট 1995ত। তো এই বিলখনত কি আছে? প্ৰথমতে ক'ব গ'লে বিলটোত আছে যে ৱকফ প্ৰপাৰ্টি, কোনোবা এটা প্ৰপাৰ্টি ৱকফ প্ৰপাৰ্টি হয় নে নহয় সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব গৈ DC অফিচত। আৰু যদি কিবা এটা তেনেকুৱা ইছ্যুজ চলি থাকে, ধৰক কিবা এটা প্ৰপাৰ্টি গভৰ্ণমেণ্টৰ হয় নে ৱকফ প্ৰপাৰ্টি হয়, তাৰ মাজত যদি কিবা ডাউট হৈ থাকে বা তেনেকুৱা কিবা এটা ইছ্যু বা কেছ চলি থাকে, সেইটো কোনে ৰিজল্ভ কৰিব? সেইটো ৰিজল্ভ কৰিব ডিষ্ট্ৰিক্ট কালেক্টৰ, DCয়ে ৰিজল্ভ কৰিব। আৰু কোনোবা প্ৰপাৰ্টি সিহঁতে ইনভেষ্টিগেশ্যন কৰাৰ পিছত যদি পায় এইটো গভৰ্ণমেণ্ট প্ৰপাৰ্টি, তেতিয়া এইটো ৱকফ প্ৰপাৰ্টিৰ হৈ নাথাকিব, সেইটো গভৰ্ণমেণ্টৰ হাতত গুচি যাব। আৰু এতিয়া কি হ'ল, এই বিলটো ইন্ট্ৰডিউচ হোৱাৰ পিছত অপজিশ্যনৰ ষ্ট্ৰং অবজেকশ্যনৰ কাৰণে ৱকফ এমেণ্ডমেণ্ট বিলটো জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিৰ ওপৰত দি দিছে। যিটো জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি যিটো হয়, এইটো হ'ল এটা এডহক কমিটি।
এডহক কমিটি মানে ধৰক এনেকুৱা এটা কমিটি যিটো এটা পাৰ্টিকুলাৰ পাৰ্পছৰ কাৰণে ক্ৰিয়েট কৰা হয়, পিছত সেই পাৰ্পছটো পূৰা হ'লে আকৌ সেইটো ডিজলভ কৰি লোৱা হয়। মুঠতে ৱকফ বৰ্ডৰ ওপৰত ইমানেই ক'বলগীয়া যে ৱকফ বৰ্ডৰ হাতত আগত যিমান পাৱাৰ আছিলে, এতিয়া গভৰ্ণমেণ্টে সেই পাৱাৰখিনি ৰেষ্ট্ৰিক্ট কৰিব খুজিছে, কমাব খুজিছে।